হেল্ল' ষ্টুডেণ্টছ, তো আজি আমাৰ আছে কামৰূপ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছায়েন্স কুৱেশ্যন পেপাৰ। তো যিসকল ডিষ্ট্ৰিক্টত এতিয়ালৈ জেনেৰেল ছায়েন্স এক্সাম হোৱা নাই, তোমালোকে এই পেপাৰখন প্ৰেক্টিছ কৰি চাব পাৰা। নিউ পেটাৰ্ণৰে কুৱেশ্যন পেপাৰ হয়, তো ক্লাছ 10 ষ্টুডেণ্টছৰ কাৰণে ইম্পৰ্টেণ্ট আছে। তো এখন প্ৰেক্টিছ কৰি চোৱা। আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে জনোৱা যে এক্সাম কেনেকুৱা হ'ল। কিছুমানে ভাল হোৱা বুলি কৈছে, কিছুমানে বেয়া হোৱা বুলিও কৈছে। তো চাই যোৱা কেনেকুৱা হৈছে পেপাৰখন। মই এনেই কেইটামান MCQ ডিছকাছ কৰি দিছোঁ তোমালোকৰ লগত। চোৱা, কুৱেশ্যন নম্বৰ 1ত আছে দ্য প্ৰচেছ অফ কেৰিং ফুড ফ্ৰম দ্য লিভছ টু দ্য আদাৰ পাৰ্টছ অফ প্লেণ্ট ইজ কল কি বুলি কোৱা হয়? ট্ৰান্সপৰ্টেশ্যন। অপশ্যন বি টো কাৰেক্ট হ'ব। অসমীয়াটো দিয়া আছে, যদি ধৰিব নোৱাৰা তেনেহ'লে কোৱালিটিটো বঢ়াই ল'বা ভিডিঅ'ৰ। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং হেজ দ্য লংগেষ্ট স্মল ইণ্টেষ্টাইন? কি হ'ব? কাউ হ'ব। অপশ্যন চি। তাৰপিছত মেথছ দ্য কলম আছে। ইয়াত চোৱা কি কি আছে। কলম 1ত আছে আৰ্টিফিচিয়েল কিডনী, এইটো হ'লে তোমালোকৰ ডায়েলাইচিছ হ'ব 4টো। তাৰপিছত ট্ৰিপচিন কি হয়? প্ৰটিন ডাইজেশ্যনত হেল্প কৰে। বি হ'লে 3 হ'ব। তাৰপিছত চি ফাৰ্মেণ্টেশ্যন হ'লে এনএৰবিক ৰেছপিৰেশ্যন 1টো হ'ব। আৰু ডি হাৰ্ট হ'লে আৱাৰ পাম্প হ'ব। তো এই গোটেইকেইটা কোনটো মিলিছে? অপশ্যন বি নাম্বাৰটো কাৰেক্ট হয় ইয়াৰ। A2 হ'ব 4, বি হ'ব 3, চি 1 আৰু ডি 2 হ'ব। নেক্সট তোমালোকক ইকুৱেশ্যনটো বেলেঞ্চ কৰিব দিছে। তো ইয়াত ক'ব দিছে যে এক্স, ৱাই আৰু জেডৰ ভেলুটো কিমান হ'ব ওপৰ ইকুৱেশ্যনটোত। তো প্ৰথম তোমালোকে বেলেঞ্চ কৰি ল'ব লাগিব, তাৰপিছত ভেলুটো বহাব লাগিব। তো ইয়াৰ পৰা তোমালোকে নিজে চাই যোৱা। মই অলপ পিছতকৈ এনচাৰখিনি পিন কমেণ্টত দিবলৈ চেষ্টা কৰিম বা ডেছক্ৰিপশ্যনত। তো এতিয়াৰ কাৰণে তোমালোকে পেপাৰখন চাই যোৱা কেনেকুৱা পাইছা। কামৰূপ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে জনাবা যে এক্সামটো কেনেকুৱা হ'ল। আৰু বাকীবিলাক ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে এই পেপাৰখন প্ৰেক্টিছ কৰি যোৱা, খুবেই ইম্পৰ্টেণ্ট হয় এই পেপাৰখন। তো ইয়াত তোমালোকে চোৱা এক্সপেৰিমেণ্ট বেছ কুৱেশ্যনো সুধিছে 5 নম্বৰটো। তো এক্সপেৰিমেণ্টৰ পৰাও কুৱেশ্যন আহিব এইবাৰ। আৰু ইয়াতে কিবা ডাউট বা কনফিউজন থাকিলে বা কিবা নোৱাৰিলে কমেণ্ট বক্সত সুধিবা। আৰু যোনে জানে সিহঁতেতো ৰিপ্লাই দিব ট্ৰাই কৰিব, আৰু মই যদি সময় পাওঁ তেনেহ'লে ৰিপ্লাই দিম। তো চাই যোৱা এই পেপাৰখন, আৰু হেল্পফুল পালে লাইক কৰি দিবা।
ইমান আছিলে আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। তোমালোকে যদি এতিয়ালৈ আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে জইন কৰিবা। 3000+ ষ্টুডেণ্টে এতিয়ালৈ জইন কৰিছে, তো তুমি থাকি নাযাবাগৈ। আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব পাৰা, এইটো হৈছে হেণ্ডেল, চাৰ্চ কৰিলেই পাবা তোমালোকে। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আমি হাফ ইয়াৰলি যিমান পাৰোঁ তোমালোকক হেল্প কৰিম।